জুবিনদাৰ এই পবিত্ৰ স্থানৰ ভিডিঅ'টো যদি আপোনাৰ চাবলৈ সময় নাই বা যদি আপুনি আগ্ৰহী নহয় তেতিয়াহ'লে আপুনি ভিডিঅ'টো চাব নালাগে। কিন্তু আপোনাক এটা বিনম্ৰ অনুৰোধ কৰিছোঁ, আপুনি জুবিনদাৰ কাৰণে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ কমেণ্ট কৰি আপুনি এই ভিডিঅ'টোৰ পৰা আঁতৰি যাওক। লাহে লাহে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখা মানুহৰ সংখ্যা কমিবলৈ ধৰিছে। দুখীয়াৰ বাবে কৰা নাছিল কি, কিন্তু আমি তেওঁৰ কাৰণে কি কৰিব পাৰিছোঁ? সাধাৰণ জাষ্টিছ ফৰ জুবিন গাৰ্গটোৱে লিখিব পৰা নাই। যিও লিখোঁ বহুতে ভুলকৈ লিখি আছে। সঁচাকৈ দুখৰ বিষয়। হৃদয়ৰ পৰা মুচিব নোৱাৰা নাম এটা জুবিন দা। শ্মশান এখন মন্দিৰ হ'ল, মায়াবিনী প্ৰাৰ্থনা হ'ল। এমাহ ডেৰমাহ যোৱাৰ পিছতো জুবিন দা আমাৰ মাজত নাই বুলি অনুভৱ কৰিব পৰা নাই প্ৰতিজন অসমীয়াই। এয়াই চাগে তেওঁৰ মৰমীয়াল এখন হৃদয় আছিল কাৰণে আমাৰ প্ৰতিজন অসমীয়া মানুহে তেওঁক পাহৰিব পৰা নাই আৰু যেন সমাধিত আহিও অনুভৱ হোৱা নাই যে তেওঁ আমাৰ মাজত নাই। ক'ৰবাত যেন এনেকৈ ক'ব, মোৰ একো হোৱা নাই, মই আকৌ আহিছোঁ তহঁতৰ মাজত, চাচোন ভালেই আছোঁচোন মই। তেনেকুৱা যেন কিবা এটা আমাৰ মাজত অনুভৱ হয় আজিও। শেষত এটা কথাই ক'ম, তেওঁ ভালে থাকক, য'ত আছে ভালে থাকক, শান্তিত থাকক। মুহূৰ্তলৈকে যদি আপুনি ভিডিঅ'টো চাই আছে তেতিয়াহ'লে আপোনাক মই এটা বিনম্ৰ অনুৰোধ কৰিম। লাহে লাহে জুবিনদাৰ ন্যায় বিচৰা মানুহৰ সংখ্যা কমি যাবলৈ ধৰিছে। জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখা মানুহৰ সংখ্যা কমিছে। আমি যদি জুবিনদাৰ কাৰণে এইখিনি কৰিব নোৱাৰোঁ, আমি কিহৰ অনুৰাগী জুবিনদাৰ? প্লিজ আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে জুবিনদাৰ ন্যায় বিচৰাত কমি নকৰিব বা লাহে লাহে আপোনালোকে কমাই নিদিব জাষ্টিছ ফৰ লিখিবলৈ। আমাক জুবিনদাৰ ন্যায় লাগিব, যিহেতু জুবিনদা আমাৰ সৰু মানুহৰ কাৰণে ভগৱান আছিলে, দুখীয়াৰ কাৰণে ভৰসা আছিলে। ইয়াতে অহাৰ লগে লগে মানুহৰ ইয়াৰ পৰা যাবলৈ ইচ্ছা নাযায়। যিদৰে তেওঁৰ গান শুনি মানুহে ভাল পায়, সেইদৰে হয়তো আজি সমাধিত আহিও তেওঁৰ মানুহে কিবা এটা বিচাৰি পায়। তেওঁক অসমীয়া মানুহে কেতিয়াও পাহৰিব নোৱাৰে। তেওঁ অমৰ হৈ ৰওক প্ৰতিজন অসমীয়াৰ হৃদয়ত। অসমীয়া মানুহে এইখন মুখ হয়তো জীৱনত কেতিয়াও পাহৰিব নোৱাৰে, কাৰণ কিমান মৰম লগা, কিমান হৃদয়বান মানুহ আছিলে এইজন জুবিন দা। যি তেওঁ গুচি যোৱাৰ পিছতো একমাহ ডেৰমাহকলৈকে মানুহৰ বিশ্বাস নাই যে আমাৰ মাজত তেওঁ নাই। আজিও ৰাতি হাহাকাৰ কৰি ফুৰে সেই মনটোৱে আমাৰ, যে জুবিন দা সঁচাকৈ নাই নেকি আমাৰ মাজত। আৰু ইয়াতে এটা মই বিশেষ দৃশ্য দেখিছোঁ, জুবিন দাৰ এখন ডাঙৰ বেনাৰত তাত বহুতে লিখি গৈছে জাষ্টিছ ফৰ জুবিন গাৰ্গ, লগতে নিজৰ ছিগনেচাৰ কৰিছে। এই ভিডিঅ'টো চোৱাৰ পিছত যদি আপুনি জুবিনদাৰ সমাধিত যায় তেতিয়াহ'লে এটা পেন লৈ যাব, লৈ যায় তাতে নিজৰ ছিগনেচাৰ লগতে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি থৈ আহিব। সোণাপুৰৰ ৰাইজক মই বহুত ধন্যবাদ জনাইছোঁ, লগতে আৰু আপোনালোকক এটা বিনম্ৰ অনুৰোধ কৰিম, এই গছপুলিসমূহ যেন আপোনালোকে সংৰক্ষণ কৰে। যিসকল মানুহে তাত কিছুমান মানুহে বেপাৰ বাণিজ্য কৰিছে, সেইসকলে যেন গছকেইডালত অকণমান পানী দিয়ে, তাৰ বাবে মই আপোনালোকক বিনম্ৰ অনুৰোধ কৰিম। আৰু আপুনি যদি জুবিনদাৰ সঁচা অনুৰাগী, এই ভিডিঅ'টো বিয়পাই দিয়ক সোণাপুৰ ৰাইজৰ মাজত, প্লিজ শ্বেয়াৰ কৰক। বিশেষ বস্তু আপোনালোকক দেখাবলৈ লৈ আহিছোঁ, চাকিৰ পাহাৰ। আপোনালোকে চাই লওক, ইমান ডাঙৰ এখন পাহাৰ হৈ গৈছে। অকল চাকি, কিন্তু ইয়াতে প্ৰায় লাখ লাখ চাকি জ্বলিছে ইয়াতে জুবিনদাৰ সমাধিত। দেখা পাইছে আপোনালোকে না? আমি জুবিনদাৰ ক্ষেত্ৰত চাকিৰ পাহাৰ দেখা পালোঁ, জুবিনদাৰ ক্ষেত্ৰত আমি গামোচাৰ পাহাৰ দেখা পালোঁ, ফুলৰ পাহাৰ দেখা পালোঁ। ইয়াতে দেখা পাইছে ধূপৰ বাকলি, ধূপৰ পেকেট, লগতে চাকি লাখ লাখ। মানে কি ক'ম আৰু। জুবিনদাৰ এই পবিত্ৰ স্থানৰ ভিডিঅ'টো যদি আপুনি শ্বেয়াৰ কৰিবলৈ টান পাইছে তেতিয়াহ'লে শ্বেয়াৰ কৰিবলৈ নালাগে, কিন্তু আপোনালোকে ভিডিঅ' এটা কৰি তাত বিয়পাই দিয়ক সোণাপুৰ ৰাইজৰ মাজত, যেন তেখেতসকলে এই গছ পুলি হওক বা তাতে চাফ চিকুণ কৰি ৰখাৰ দায়িত্বটো যেন সদায় অটুট ৰাখে, সদায় এই কৰ্মখিনি কৰি যায়। আমাৰ দূৰ দূৰণিৰ মানুহখিনিৰ এই কামটো কৰাটো সম্ভৱ নহয়, সেইবাবে কৈছোঁ আপোনালোকে শ্বেয়াৰ কৰক, সোণাপুৰৰ ৰাইজৰ মাজত বিয়পাই দিয়ক আৰু গছ পুলিসমূহ এটলিষ্ট 3 মাহ সংৰক্ষণ কৰক। তাৰপিছত নিজে পানী পৰিব, নিজেই প্ৰকৃতিয়ে বৰষুণ দিব, তাৰপিছত লপলপীয়া হ'ব, আকৌ আমি জুবিন দাক লগ পাম নাহৰৰ মাজত। জয় জুবিন দা।